নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, কালি মই ফেচবুকত এটা পোষ্ট পাইছিলোঁ। তাত মামাই কৈছিল যে অসমৰ বাহিৰত যিসকল ল'ৰা ছোৱালী আছে, যুৱক যুৱতী, তেখেতক বোলে অসমলৈ ঘূৰাই আনিব। 7-8 হাজাৰ টকাত যুৱক যুৱতীয়ে যে কাম কৰি আছে বাহিৰত, তেখেতসকলক অসমলৈ ঘূৰাই আনিম আমি। তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মই এটা কথা ক'ব বিচাৰিছোঁ যে বাহিৰত 7-8 হাজাৰ টকা দৰমহা নহয়, অসমতহে 7-8 হাজাৰ টকা দৰমহা। কেছটো গম পালেনে? বাহিৰত যে ল'ৰা ছোৱালীবিলাক যে আহে, আপুনি ভাবে নেকি 7-8 হাজাৰ টকাত দৰমহা নিবৰ কাৰণে আহে বুলি আপুনি ভাবে নেকি? মিনিমাম 20 হাজাৰ টকা দৰমহা বাহিৰত থাকিবই। আজি অসমত ল'ৰা ছোৱালীয়ে কাম কৰিব কিয় নিবিচাৰে? কাৰণ অসমত যিকোনো কোম্পানীৰ দৰমহাবিলাক কম থাকে। 7 হাজাৰ 8 হাজাৰ, মিনিমাম 10 হাজাৰ টকা এটা বাছ দিয়ে আৰু এইকেইটা টকাত এখন ঘৰ কেতিয়াও নচলে, গম পাইছেনে নাই? গতিকে অসমৰ ল'ৰা ছোৱালীবিলাক যে বাহিৰলৈ আহে, সেই 7-8 হাজাৰ টকা নিবৰ কাৰণে নাহে। আপুনি সেইটো একদম ভুল বুজিছে। আমিও বৰ্তমান বাহিৰত আছোঁ, আমিও 20-25 হাজাৰ টকা দৰমহা পাওঁ। কিন্তু অসমতো মই কাম কৰিছোঁ, মৌখলিত কাম কৰিছোঁ, মই নগাঁৱত, গুৱাহাটীত কাম কৰিছোঁ। তাত আপোনাৰ দৰমহা কিমান দিয়ে জানে? মিনিমাম 8 হাজাৰ বা খুব বেছি 9 হাজাৰ টকাত মই কাম কৰিছিলোঁ, আজিৰ পৰা প্ৰায় 2 বছৰ আগত। কিন্তু 2 বছৰ আগত এইটো জেগাত কিমান দৰমহা জানেনে? 19 হাজাৰ টকা দৰমহা। গতিকে অসমত আপোনালোকে দৰমহা বঢ়াওক। মই চৰকাৰক এটাই অনুৰোধ কৰিম যে অসমত যিকোনো কোম্পানীত দৰমহা বঢ়াওক। আজি অসমৰ ল'ৰা ছোৱালীবিলাক যে বাহিৰত আহে, কিয় আহে বাৰু? কাৰণ অসমত কোম্পানী নাই, অসমত দৰমহাই দিব নিবিচাৰে। সেইবাবে অসমৰ প্ৰায় ল'ৰা ছোৱালী বাহিৰত আহি কাম কৰি খাবলগীয়া হৈছে। অসমতে থাকি অসমতে আজি কাম নোহোৱা হৈ গৈছে। কাম আছে কিন্তু দৰমহা কম। আজিকালি পইচাটো মেইন ন, গতিকে মানুহে অকণমান বেছি দৰমহাটোৱেতো বিচাৰিব, হয়নে নহয়? গতিকে মই শেষত মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰিম যে আপোনালোকে অসমত দৰমহাটো বঢ়াওক। আৰু অসমত যদি আপোনালোকে দৰমহাটো বঢ়ায়, তেতিয়াহ'লে অসমৰ ল'ৰা ছোৱালী অসমতে থাকিব, বাহিৰলৈ কেতিয়াও নাহে। আপোনালোকে দিয়কচোন, মিনিমাম 15 হাজাৰ টকা দৰমহা দিয়কচোন, অসমৰ ল'ৰা ছোৱালী অসমলৈ ঘূৰি যাব আৰু কেতিয়াও নাহে। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় আই অসম।